সহায়ৰ হাত NGOৰ জৰিয়তে গুৰুত্বপূৰ্ণ পদক্ষেপ ডিব্ৰুগড় উদ্যমান এইসকল যুৱতীৰ হাতত পান পাই উঠা সহায়ৰ হাত নামৰ এই স্বেচ্ছাসেৱী সংগঠনটোৰ জৰিয়তে মানসিক ৰোগত আক্ৰান্ত লোকসকলক নানা দিশত সহায় কৰাৰ লগতে পৰিয়ালৰ লোকৰ পৰা বিভিন্ন দিশত অৱহেলিত পদৰ পথত আশ্ৰয় লোৱা নানাজনলৈ সহায়ৰ হাত আগবঢ়াই মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে NGOৰ জৰিয়তে এইসকল সাহসী নাৰীয়ে ডিব্ৰুগড় কনভয় ৰোডত এইগৰাকী বৃদ্ধাৰ ওচৰত উপস্থিত হৈ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বস্ত্ৰ আদি প্ৰদান কৰি তেওঁলোকে সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য দাঙি ধৰে এইদৰে চেনেললৈ আন্তৰিকতা ধন্যবাদ জনাইছোঁ আৰু NGOৰ মই সেক্ৰেটাৰী হয় আমাৰ এই সংস্থাটোৱে আপোনাৰ যিবিলাক ধৰক মানসিক ৰোগত পৰি যতে ততে পৰি থাকে আমি তেনেকুৱা মানুহক কাপোৰ কানি খোৱা দিয়া ব্যৱস্থা কৰিছোঁ আৰু আপোনাৰ বৃদ্ধা মানুহ গাঁৱে গাঁৱে গৈ পিনি আমি ধৰক বিছনা চাদৰ আঁঠুৱা তেনেকৈ সহায় কৰি আহিছোঁ আৰু ৰাইজে সেইখিনি কৰিবলৈ আমাক যথেষ্ট ডিব্ৰুগড়ৰ পৰা মাঘেৰিটা লিডু প্ৰত্যেকতে আমাক তেনেকৈ সহায় কৰিছে আৰু তাতো আমি মাকুম বাৰেকুৰি গাঁও বা লিডু আপোনাৰ আৰু মাঘেৰিটা তাতো আমি হেণ্ডিকেপ মানুহক ধৰক চকুৰে নেদেখে বা কাণেৰে নুশুনে কোনোবাই খোজকাঢ়িব নোৱাৰে তেনেকুৱা মানুহক আমি আমাৰ NGOৰ পৰা আমি সহায় কৰি আহি আছোঁ আজি কি ক'ব তেওঁক আমি সহায় কৰিছোঁ ধৰক আমি তেনেকৈ অহা যোৱা কৰোঁতে সদায় দেখি থাকোঁ আমাৰ NGOৰ তৰফৰ পৰা তেওঁক আজি আমাৰ কম্বল বা তেনেকৈ আঁঠুৱা কিবা খোৱা বস্তু আমি দিবলৈ আহিলোঁ নিউজ ডেস্ক ৰিপৰ্ট RVTV